আজি আমি আলোচনা কৰিম এটা চলকৰ ৰৈখিক সমীকৰণ অনুশীলন 2.1 তলত দিয়া সমীকৰণবোৰ সমাধান কৰা আমি প্ৰথম প্ৰশ্নটো লৈছো 4x + 5 = 21 আমি কি কৰিম চলকবিলাক চলকত যিবিলাক লাগি আছে ৰাশিটো এই ৰাশিবিলাক x থকা ৰাশিটো কি কৰিম সমান চিনৰ বাওঁফালে দিম এতিয়া 4x টো সমান চিনৰ বাওঁফালে পাতি দিলো আৰু বাকিখিনি সমান চিনৰ কোনফালে পাতি দিলো সোঁফালে 21 এই মাইনাস এই +5 টো সমান চিনৰ বাওঁ সাইডে আছে প্লাস হয় সোঁ সাইডে লিখিব -5 আহি আছে 4x 21 ৰ পৰা 5 গলে কিমান থাকিব 16 এটাকে x ৰ সহগটো কি হ'ব x ৰ লগত থকা সংখ্যাটোক সহগ বুলি কয় সহগটো কি হ'ব হৰ আৰু 16 টো লব আৰু 4 এ 16 হৰণ কৰিলে কেইবাৰ যায় 4 এতিয়া x ৰ ভ্যালুটো আমি কিমান পালো 4 এটাকে x = কিমান হ'ব 4 এটো হ'ব আমাৰ আনসার তাকো বুজাই দিছো চোৱা সদায় x থকা মানটো সমান চিনৰ কোনফালে থাকিব বাওঁফালে আৰু x নথকা বিলাক এই সমান চিনৰ কোনফালে থাকিব সোঁফালে এতিয়া যদি কি কৰো সমান কোনো এটা ৰাশি বা কোনো এটা সংখ্যাক যদি সমান চিনৰ সোঁফালৰ পৰা বাওঁফালে আনিব লাগে প্লাস থাকিলে মাইনাস হ'ব আৰু মাইনাস থাকিলে কি হ'ব প্লাস ঠিক তেনেদৰে সমান চিনৰ বাওঁফালে যদি বাওঁফালৰ পৰা যদি সোঁফাললৈ নিব লগা হয় মাইনাস থাকিলে কি হ'ব সোঁফালে প্লাস বাওঁফালে প্লাস থাকিলে সোঁফালে মাইনাস বাওঁফালে মাইনাস থাকিলে সোঁফালে কি হ'ব প্লাস আৰু এনেকৈ সমস্যাটো কি কৰিব লাগিব সমাধান কৰিব লাগিব 17y - 3 = 48 এবাৰ আমি y টো ৰাখিম সমান চিনৰ কোনফালে বাওঁফালে এই সমান চিনৰ বাওঁফালে আছে y টো কিন্তু এই y নথকা সংখ্যা কিবা আছে ধ্ৰুৱপদটো কিমান আছে -3 এই -3 টোক এই সমান চিনৰ কোনফালে নিম সোঁফালে 17y টো ৰাখি এই -3 টোক সমান চিনৰ কোনফালে ৰাখিম সোঁফালে এতিয়া চোৱা 48 টো সমান চিনৰ সোঁফালে আছে আগৰ পৰাই এই -3 টো সমান চিনৰ বাওঁফালে মাইনাস হৈ আছে তাক সোঁফালে যদি লৈ যাওঁতে কি হ'ব +3 17y = এটো কিমান হ'ব 48 + 3 = কিমান হ'ব 51 এতেকে y সহগটো কি হ'ব এই y লগত থকা সংখ্যাটোক সহগ বুলি কয় কাৰণ পূৰণ হৈ আছে এই পূৰণ হৈ থাকিলে কি হৈ যায় y সহগ মানটো ভ্যালুটো পাতি লৈছো y = এই y লগত 17 টো কি হৈ আছে পূৰণ হৈ আছে এই 17 টোকো যদি কি কৰো সমান চিনৰ সোঁফালে দি দিও পূৰণ হৈ থাকিলে কি হৈ যাব হৰণ হ'ব কি হ'ব হৰণ এখানে 17 টো কত হ'ব তলত হ'ব হৰণ হ'ব আৰু 51 টো কি হ'ব লব নাইবা এনেকৈ কৰিব পাৰি যে x বা y সহগটো কি হয় হৰ হয় আৰু y বিহীন পদটো 51 টো কি হ'ব লব দে 17 এ 51 কেইবা হৰণ যায় 3 বাৰ এই 3 টোৱে হ'ব কাৰ ভ্যালু y ভ্যালু -x + twice x = -4 এটা চোৱা এই x থকা মানটো বা ৰাশিটো সমান চিনৰ সদায় বাওঁফালে ৰাখিব লাগে এই সমান চিনৰ বাওঁফালে আছে নাই আছে কিন্তু -8 টো সমান চিনৰ কোনফালে আছে বাওঁফালে আমি তা কোনফালে নিয়ে যাম সোঁফালে লৈ যাম কিয় লৈ যাম আমাক প্ৰয়োজন হ'ব কোনটো x থকা মানটোহে সমান চিনৰ বাওঁফালে প্ৰয়োজন হ'ব x নথকা মানটো সমান চিনৰ ফালে প্ৰয়োজন নহয় গতিকে twice x টো আমি সমান চিনৰ বাওঁফালে আছে বাওঁফালে ৰাখিছো twice x ৰ আগত প্লাস আছে প্লাস হৈ আছে ইকুৱেল এইটো সমান চিনৰ বাওঁফালে -8 টো আছে ইয়াৰ ঠাই ক'ত সমান চিনৰ কোনফালে সোঁফালে গতিকে মাইনাস আছে ইফালে লৈ গলে কি হ'ব প্লাস 8 টো কি হৈ গল এতিয়া প্লাস হৈ গল নাইবা আমি এনেকেও লিখিব পাৰো এনেকে লিখলে বেছি সুবিধা হয় 8 মাইনাস কিমান হ'ব এতিয়া 4 নিশ্চয় বুজি পাইছা twice x = আহি আছে twice x টো 8 ৰ পৰা 4 গলে থাকিল কিমান 4 এতেকে x ৰ সহগটো কি হ'ব হৰ হ'ব x ৰ সহগটো কি হ'ব হৰ হ'ব x ৰ সহগ কিমান 2 আৰু x বিহীন পদ মানে এই 4 টো কত হ'ব লব
এই 2 ভাগৰ নেওতাত 4 পায় নাই অৰ্থাৎ 2 এ 4 হৰণ কৰিলে কেইবাৰ পোৱা যায় 2 এই 2টোৱে হ'ব আমাৰ কি আনসাৰ 6x by 7 equal to 42 এতিয়া তোমালোকে চোৱা এটা কথা এটা মনোযোগ দিবা যে 6x by 7 এটো এটা ভগ্নাংশ আৰু মাজত কি চিন আছে সমান চিন আছে আৰু যিকোনো গোটা সংখ্যাৰ তলত কিমান এটা থাকিব 1 গতিকে ইয়াৰ ৰূপটো কেনেকুৱা ধৰণৰ হল চোৱাচোন তোমালোকে a by b equal c by d আৰু এই ৰূপটো থাকিলে সদায় কি কৰিব লাগিব বৰ্জ পূৰণ কৰিব লাগিব বা ক্ৰস মাল্টিপ্লিকেশন কি বুলি কয় ক্ৰস মাল্টিপ্লিকেশন এতিয়া কেনেকুৱা ক্ৰস মাল্টিপ্লিকেশন হ'ব এই ভগ্নাংশটোৰ লবৰ লগত এই ভগ্নাংশটো হৰ লগত পূৰণ হ'ব অৰ্থাৎ a পূৰণ কি হ'ব d বা a into d এই ভগ্নাংশৰ হৰৰ লগত ইটো ভগ্নাংশৰ লব কি হ'ব পূৰণ হ'ব মানে a into d equal b into c এনেকৈ কি কৰিব লাগিব ক্ৰস মাল্টিপ্লিকেশন বা বৰ্জ পূৰণ কৰিব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম সমস্যাটো সমাধান কৰিব পাৰিম এতিয়া চাওচোন এতিয়া 6x লগত কি পাতি পূৰণ কৰিম আমি 1 অৰ্থাৎ 6x into কিমান 1 এই 1 টো কিয় পালো বাৰু কাৰণ প্ৰতিটো গোটা সংখ্যাৰ তলত কিমানটা থাকে 1 এতিয়া 7 into 40 কিমান হ'ব 2 এতিয়া 6x লগত 1 পাতি পূৰণ কৰিলে 6x এ হ'ব এতিয়া 7 into 42 আমি এনেকৈ ৰাখিম কিবা এটা সুবিধাৰ কাৰণে দেই এতেকে এই x ৰ সহগটো ইমান 6 x ৰ সহগটো সদায় কিহত হ'ব হৰ হ'ব আৰু x বিহীন পদ x নথকা মানখিনি ক'ত বহিব লব 42 এতিয়া এই 6 টোৱে 42 ক হৰণ যায় না যায় বাৰু 6 কিমান গুণ 42 6 7 গুণ 42 এটা ঠিক আছে 7 into 7 কিমান হ'ব 49 এটো কাৰ ভ্যালু x ৰ ভ্যালু এটা x ৰ ভ্যালুটো কিমান হ'ব 49 5 নম্বৰ কোৱেশ্চনটো হ'ব 6y by 11 equal 54 by 99 এটা তোমালোকে সদায় এটা কথা মন ৰাখিবা বা মনত ৰাখিবা যদি দুটা ভগ্নাংশৰ মাজত সমান চিন থাকে হে দুটা এটো ভগ্নাংশ হয়নে দুটা ভগ্নাংশৰ মাজত যদি সমান চিন থাকে তেতিয়া আমি কি কৰিব লাগিব দুইটাকে বৰ্জ পূৰণ কৰি দিব লাগিব এটো কথা সদায় মনত ৰাখিবা তাৰ মানে ইয়াৰ ওপৰৰ লগত এটো তলৰ বুজি পাইছানে 6y লগত কি পাতি পূৰণ কৰিব লাগিব 99 আৰু 11 ৰ লগত কি পাতি পূৰণ কৰিব লাগিব 54 বুজি পাইছা নিশ্চয় এতিয়া তোমালোকে চোৱা 6y আহি গল এতিয়া 6y টো কি হ'ব 6y টো সমান চিনৰ কোনফালে আছে বাওঁফালে আছে থাকক কিন্তু 99 টো সমান চিনৰ কোনফালে আছে বাৰু বাওঁফালে হয়নে এই 99 টোৰ লগত y টো নাই y থকা হেতেন ই সমান চিনৰ বাওঁফালে থাকিল হেতেন আৰু 6y লগত পূৰণ হৈ গল হেতেন কিন্তু এতিয়া এই 6y লগত আমি পূৰণ নকৰো তেতিয়া হলে কি কৰিম চোৱাচোন এটা সৰু বুদ্ধি এটা আছে এই মাইনাস এই 99 ৰ লগত 99 টো 6y ৰ লগত কি হৈ আছে পূৰণ হৈ আছে হয়নে আমি কি কৰিম এই 99 টো সমান চিনৰ খুফালে লৈ যাম মই তেতিয়াই অলপ আগতে বুজাই দিছিলো যে যদি সমান চিনৰ বাওঁফালে কোনো এটা সংখ্যা পূৰণ হৈ থাকে তাক যদি আকৌ খুফালে লৈ যোৱা যায় তেতিয়া কি হ'ব হৰণ হ'ব কি হ'ব হৰণ হ'ব গতিকে 99 টো ক'ত বহিব হৰত বা তলত বহিব থাকিব ওপৰত 11 into 54 এতিয়া চোৱা এই 11 নে 99 ক কেবা হৰণ যায় 9 বাৰ ঠিক আছে 11 সংখ্যাটোৱে 99 ক কেবা হৰণ গৈছে 9 বাৰ এই 9 টোৱে 54 ক কেবা হৰণ যায় 9 6 গুণ 54 এতিয়া কিমান হল 6y equal 6 নহয় নে বাৰু 6y equal to 6 আমি কেনেকৈ পালো বুজি পালানে বাৰু এতিয়া y সহগটো কি হ'ব মই ইফালে পাৰি দিছো এতিয়া y সহগটো কি হ'ব হৰ হ'ব y সহগটো হৰ মানে 6 আৰু y বিহীন পদটো কি হ'ব লব 6 6 কেবা হৰণ যায় 1 এতেকে y ইকুৱেল টু কিমান হ'ব 1 এই 1 টো হ'ব y মান বা y ভ্যালু নিশ্চয় বুজি পাইছা তোমালোকে